নিশা মই মোৰ এটা দোকান আছে আৰু মোৰ নিজৰ মাৰ্কেট আছে মোৰ গোচাৰী আছে আৰু আমাৰ নিজৰ এটা মাৰ্কেট আছে গোটেই মাৰ্কেট কালি মানে কালেকশ্যন কৰি ঘৰলৈ গৈছিলোঁ ঘৰলৈ গৈ পেলাই ৰাস্তাতে এনেকৈ ৰখোঁতে ফোন এটা আহিছিল ফোনটো কথা পাতি থওঁতে এখন ক'লা বেলনো গাড়ী গৈছে তাত 4জন ল'ৰা গৈছে গৈ পেলাই মোক খালি গাড়ীখনত খুন্দিয়াবলৈ ধৰিছিল গৈ পেলাই একে ছাইড কৰি আকৌ ৰ'লে ৰোৱাৰ পিছত আকৌ তেওঁলোক বেক কৰি আহি মোক বহুত বেয়া অশ্লীল শব্দ কৈ পেলাই মোক এটেক কৰি দিয়ে ঘপককৈ পিছৰ পৰা এজনে কৈছে ধৰ মাৰ একো ধৰিব নোৱাৰিলোঁ তাৰপিছত মই নিজে ছেফটি হ'ব বিচাৰোঁতে তেওঁলোকে মোক একদম আগুচি ধৰিলে আগুচি ধৰাৰ পিছত তেওঁলোকে মোৰ মানে যিমান যি আছিল প্ৰথম গাৰ বস্তুবিলাক চাইছে মোবাইলটো মই সিফালে ছাইডত পেলাই দিলোঁ কাৰণ নাপালে যিটো আছিল ল'লে মোৰ 10-15 হাজাৰমান টকা এটা আছিল চাগে হেৰিয়াত আৰু হাতৰ আঙুঠি চাঙুঠি কিছুমান আছিল ঘৰলৈ চোকা অস্ত্ৰ মানে সেয়া ধৰিব নোৱাৰিলোঁ কিন্তু আহি পেলাই মাৰ ধৰ কৰিছিল ময়ো গতি কৰিছিলোঁ সেই মাৰ ধৰ কৰি পেলাই মোক অচেতন কৰি দিলে তাৰপিছত আকৌ মাৰিব লওঁতে মই খালি চিঞৰ বাখৰ লগাওঁতে মোৰ কাষৰ অলপ মানুহ আহিছিল আহোঁতে তেওঁলোকে গাড়ীখন নিব পৰা নাছিল গাড়ীখন উঠিছিল যাবলৈ তাকো মানুহখিনি আগুচি ধৰিলে এজনক চিনি পাইছিলোঁ তেখেতৰ নাম দেৱজিৎ শইকীয়া আছিল নেকি তেখেতক চিনি পাই পেলাই মই প্ৰশাসনো আহি পালেহি যোগাযোগ কৰিলে প্ৰশাসনক জনালোঁ কথাটো প্ৰশাসনে লগালগ যি 4জন আছিল 4জনৰ ভিতৰত 2জনক বোলে ধৰিবলৈ এতিয়া সক্ষম হৈছে বাকীকেইজন পলাই গৈছে এতিয়া অলৰেডি আমি এজাহাৰ মোৰ দাদা দিবলৈ গৈছে মই কালি উশাহ যেতিয়া মোৰ বুকুত বহুত মাৰিলে মই ICUত আছিলোঁ জাষ্ট ওলাই আহিছোঁ ICU পৰা এইমাত্ৰ ওলাইছোঁ 4জনৰ নাম পাইছোঁ আমি মোৰ নাম হৈছে বকুল হুছেইন আৰু তেওঁলোক কিন্তু বহুত মানে যিজনে হেৰি চলাইছিল আৰু এজনৰ নাম মনত পৰিছে মানস হয় মই সংগঠনৰ লগত জড়িত গৰীয়া জাতীয় পৰিষদৰ জিলাৰ ভাইচ প্ৰেচিডেণ্টৰ দায়িত্বত আছোঁ আৰু মই সদায় নগাঁও সমাজ কৰ্মী হিচাপে কাম কৰি আছিলোঁ তো নাজানো কিন্তু ড্ৰাগছ বিৰোধী হিচাপে মই বহুতখিনি কাম কৰিছিলোঁ আৰু আপোনালোক সংবাদ মাধ্যমে সকলোৱে জানে আৰু তেওঁলোক অতিৰিক্ত নিচাযুক্ত হৈ আহিছিল কি কাৰণত কি কৰিলে আকৌ নাজানিম আৰু ইয়াৰ ন্যায়িক বিচাৰহে বিচাৰিছোঁ